লাংহিনত লাংহিন আঞ্চলিক ভোগালী বিহু সমিতিৰ সৌজন্যত ভোগালী বিহু উৎসৱ উদযাপনৰ প্ৰস্তুতি। কাৰ্বি আংলং জিলাৰ লাংহিন নগৰস্থিত ফুলনি শাখা সাহিত্য সভাৰ প্ৰাংগণত লাংহিন আঞ্চলিক ভোগালী বিহু সমিতিৰ সৌজন্যত 13 জানুৱাৰী তাৰিখে দিনজোৰা কাৰ্যসূচীৰে ভোগালী বিহু উৎসৱ উদযাপনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। এই উদ্দেশ্যে আজি মঙলবাৰে ভেলাঘৰ নিৰ্মাণৰ বাবে লাইখুঁটা স্থাপন কৰে লাংহিন পৌৰসভাৰ প্ৰাক্তন অধ্যক্ষ কমল ব্ৰহ্মই আৰু তেওঁৰ লগত সহযোগ কৰে লাংহিন পৌৰসভাৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ তথা ফুলনি শাখা সাহিত্য সভাৰ সভাপতি দেৱেশ্বৰ হাজৰিকাই। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ভোগালী বিহুত বিভিন্ন ধৰণৰ খেল ধেমালি নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰাৰ লগতে সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত অতিথি শিল্পী আকাশ প্ৰীতমৰ গীতৰ শৰাই আগবঢ়াব বুলি ভোগালী বিহু সমিতিৰ সভাপতি ৰাজীৱ হাজৰিকা আৰু সম্পাদক ৰূপম জ্যোতি হাজৰিকাই জানিবলৈ দিয়াৰ উপৰিও সমূহ কাৰ্যসূচীতে স্থানীয় ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট পাব্লিক টিভি অসম। নমস্কাৰ, মই আকাশ প্ৰীতম। আপোনালোকক জনাবলৈ পাই মই সুখী যে অহা 13 জানুৱাৰী তাৰিখে মই গৈ আছোঁ কাৰ্বি আংলঙৰ লাংহিন আঞ্চলিক ভোগালী বিহুত অনুষ্ঠান পৰিৱেশনৰ বাবে। সকলো ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। সকলো আহিব। ধন্যবাদ। বিগত বৰ্ষৰ দৰে আমি এইবাৰো আহি থকা আগন্তুক ভোগালী বিহু উদযাপন কৰিম বুলি মনস্থ কৰিছোঁ। অহা 13 জানুৱাৰী তাৰিখে আমি লাংহিন আঞ্চলিক ভোগালী বিহুৰ সৌজন্যত ভোগালী বিহু উদযাপন কৰিম বুলি আমি মনস্থ কৰিছোঁ। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আজি লাইখুঁটা স্থাপন কৰিলোঁ, গতিকে ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ।